গুড ইভিনিং টু অল। অসম জব ভাণ্ডাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। অহা 16 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'বলগীয়া গুৱাহাটী হাইকোৰ্টৰ যোনখন জুডিচিয়েল এছিষ্টেণ্ট এক্সাম হ'ব, তাৰে চিলেবাছৰ যোনটো এছামিজ কোৱালিফাইং 20 নম্বৰ এখন কুৱেশ্যন আহিব, 20খন কুৱেশ্যন আহিব, তাৰ বিষয়ে আমি আলোচনা কৰিবলৈ লৈছোঁ। আপোনালোকে দেখিব পৰা এই কুৱেশ্যন পেপাৰখন যোৱা 25 জানুৱাৰী তাৰিখে অনুষ্ঠিত হৈ যোৱা গুৱাহাটী হাইকোৰ্টৰে কম্পিউটাৰ এছিষ্টেণ্টৰ কুৱেশ্যন পেপাৰ হয়। আৰু এই এক্সামখনৰ মানে যোনখন এছামিজ ছেকশ্যন আছিলে 20 মাৰ্কৰ, কাউণ্টেবল যোনটো মাৰ্ক সেইটো 100 আৰু 20 মাৰ্ক এছামিজ ছেকশ্যনৰ আছিলে। যোনটো কোৱালিফাইং হয় 20% পাব লাগিব, মানে আউট অফ 20 আমি 8 পাবই লাগিব। চ' আমি এই 25 জানুৱাৰী তাৰিখে কম্পিউটাৰ এছিষ্টেণ্ট এক্সামত হৈ যোৱা এছামিজ ছেকশ্যনটো আমি চাম। লেংগুৱেজ ছেকশ্যনটো যোনটো লেংগুৱেজ পাৰ 20 মাৰ্কৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে বা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, অসমীয়া ব্যাকৰণৰ পৰা কুৱেশ্যন আহিব নে অসমীয়া মানে যিকেইটা অসমীয়া ব্যাকৰণৰ নে অন্য ধৰণৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, আমি এই কুৱেশ্যনখন দেখিলে অকণমান মানে আমি আইডিয়া কৰিব পাৰিম। আৰু আপোনালোকে দেখিব পাৰিছে স্ক্ৰীণত যোৱা 25 জানুৱাৰী 2025 তাৰিখে হৈ যোৱা গুৱাহাটী হাইকোৰ্টৰ কম্পিউটাৰ এছিষ্টেণ্ট পৰীক্ষাত অহা অসমীয়া কুৱেশ্যনবিলাক, ইয়াত যোনখন কুৱেশ্যন আছে। চ' আমি এনেকুৱাকৈ ভাবি আছোঁ যে বহুত মানে অসমীয়া ব্যাকৰণ আহিব, বহুত ভিতৰৰ পৰা অসমীয়া মানে সমাস, সন্ধি এইবিলাক আহিব। কিন্তু যোৱা 25 তাৰিখে হৈ যোৱা এক্সামত আপোনালোকে দেখিব পাৰিছে আউট অফ 20 16খন কুৱেশ্যন মানে জিকে আছে, জেনেৰেল নলেজ সাধাৰণ জ্ঞানৰ কুৱেশ্যন অসমীয়াত দিছে। চ' একচুৱেলি এছামিজ ছেকশ্যনটো এইটোৱে চাব বিচাৰে যে কেণ্ডিডেটজন বা ষ্টুডেণ্টজন এছামিজ মানে ক'ব আৰু পঢ়িব আৰু লিখিব পাৰে নে নাই, বুজিব পাৰে নে নাই। চ' সিহঁতে কি কৰিছে এইবাৰ মানে জিকে কুৱেশ্যনকে দি দিছে, জেনেৰেল নলেজ কুৱেশ্যন দিছে। চ' অভিয়াছলি যদি ষ্টুডেণ্টজনে এছামিজ জানে তেওঁ কুৱেশ্যনখন পঢ়ি এনচাৰ কৰিব পাৰিব, আৰু যদি তেওঁ এছামিজৰ আণ্ডাৰষ্টেণ্ডিং বা এছামিজটো ভালকৈ পঢ়িব নোৱাৰে তেতিয়াহ'লে তেওঁ নিশ্চয় এই কুৱেশ্যনখন পঢ়ি যদিও সেই এনচাৰটো জানে কিন্তু কৰিব নোৱাৰিব। যেনেকুৱা প্ৰথম কুৱেশ্যনটো আছে কুৱেশ্যন নম্বৰ 101, তলত উল্লেখ কৰা কোনজন ন্যায়াধীশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নহয়। তো অপশ্যন আছে ইয়াত আপোনাৰ বি সুদৰ্শন ৰেড্ডি, মদন বি লোকুৰ, ঋষিকেশ ৰায় এণ্ড সন্দীপ মেহতা। তো এই 4খন অপশ্যনৰ ভিতৰত কোনজন মানে আমাৰ মুখ্য ন্যায়াধীশ গুৱাহাটী উচ্চ ন্যায়ালয় গুৱাহাটী হাইকোৰ্টৰ ন্যায়াধীশ নহয়, 3জন হয়, এজন নহয়। ইয়াৰ এনচাৰটো হ'ল অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 102, অসমীয়া ভাষা ব্যাকৰণ কোনে লিখিছিলে। চ' আমি সকলোৱে জানো অসমীয়া ভাষা ব্যাকৰণ লিখিছিলে নাথান ব্ৰাউন, আমি পাইছোঁ আগতে স্কুলত। চ' মানে মিক্স আপ, কিন্তু আউট অফ 20 16খন কুৱেশ্যন 7জন জেনেৰেল নলেজৰ কুৱেশ্যন আছে আৰু 4খন কুৱেশ্যন ব্যাকৰণৰ পৰা আছে। প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম কি। চ' কুৱেশ্যন নম্বৰ 103, প্ৰথম অসমীয়া পুথিখনৰ যোনটো নাম হ'ল সেইটো হ'ল মালচ, আমি জানো। দুখনমান কুৱেশ্যন কোনটো শব্দ শুদ্ধ সেইটো মানে শুদ্ধকৈ লিখা আছে সেইটো আহিবই। মানে কুৱেশ্যন নম্বৰ 4, বিষাদ, অভিষেক, অভিলাষ আৰু নিষেধ। চ' কুৱেশ্যন 104 এনচাৰ ইজ অভিলাষ। ইয়াৰ বাকীকেইটা অশুদ্ধকৈ লিখা আছে, অভিলাষটো শুদ্ধ। বৰ্তমান অসমৰ কেইখন জিলা আছে আমি সকলোৱে জানো, বৰ্তমান অসমৰ 35খন জিলা আছে, 35। কুৱেশ্যন এনচাৰ নম্বৰ চি। কোনে কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল, আমি সকলোৱে জানো কম্পিউটাৰ প্ৰথমে আৱিষ্কাৰ কৰিছিল চাৰ্লছ বেবেজ। চ' অপশ্যন নম্বৰ ইজ ডি।
ভাৰতৰ কোনখন ৰাজ্যত ভাৰতৰ সৰ্বাতকৈ ডাঙৰ জেলখন আছে? কুৱেশ্যন নম্বৰ 107 যোনটো আছে যে আমাৰ অসমৰ নহয় ভাৰতৰ ভিতৰত কোনখন জেল আটাইতকৈ ডাঙৰ জেলখন ক'ত আছে? এইটো হ'ল আমাৰ দিল্লীত আছে। পোষ্ট অফিচ ভাৰতৰ কোন ঠাইত প্ৰথমে প্ৰতিষ্ঠা কৰা হৈছিল? যোনটো আমাৰ ইণ্ডিয়ান পোষ্ট আছে পোষ্ট অফিচ এইটো ভাৰতৰ প্ৰথমে ক'ত প্ৰতিষ্ঠা কৰা হৈছে? এইটো হ'ল কলিকতা। চ' আপোনালোকে এইকেইখন কুৱেশ্যন দেখিয়ে বুজিব পাৰিছে যে যিকেইটা মানে এছামিছৰ কুৱেশ্যন আহিছে জেনেৰেল নলেজৰ পৰা আহিছে আৰু মানে বহুত ইজি আহিছে মানে কুৱেশ্যনকেইটা মানে জিকে লেভেলটো বহুতেই ইজি। অসমৰ কোনখন ঠাইত ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য স্থান হিচাপে বিবেচিত হৈছে? আমি সকলোৱে জানো ৰিচেণ্টলি যোনটো আমাৰ চৰাইদেউ মৈদাম আছে সেইখন মানে ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইটত মানে এইটো স্বীকৃতি লাভ কৰিছে। এইটো হ'ল আপোনাৰ আমাৰ ইয়াৰ বৰ্তমানলৈকে মুঠ ৱৰ্ল্ড হেৰিটেজ চাইট 3খন হ'ল। প্ৰথমে আছিলে কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড মানাস আৰু কাজিৰঙা এণ্ড মানাস বোথ দুয়োখন মানে নেচাৰেল আছিলে এইটো, কিন্তু এইটো হ'ল আমাৰ কালচাৰেল। কুৱেশ্যন নম্বৰ 110 অসমৰ সৰ্বোচ্চ পৰ্বতমালা কোনখন? চ' আমি জানো অসমৰ সৰ্বোচ্চ পৰ্বতমালা হ'ল বৰাইল ৰেঞ্জ। মাটিকালি হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন? আমি জানো যে কাৰ্বি আংলং। চ' আপোনালোকে দেখিব পাৰিছে কুৱেশ্যনৰ যিটো মানে লেভেল সেইটো বহুতেই সাধাৰণ বহুতেই ইজি। কেতিয়াৰ পৰা অসমৰ ৰাজধানী দিছপুৰ বুলি জনা যায় হয়? চ' অসমৰ ৰাজধানী শ্বিলং আছিলে আমি জানো প্ৰথমে, তাৰপিছত দিছপুৰলৈ স্থানান্তৰ হৈছে 1973 চনত 1973। এক্স অফিচিয় অসমীয়া প্ৰতিশব্দ কি? এক্স অফিচিয় মানেটো হ'ল আপোনাৰ প্ৰদেন। এইটো বহুতে প্ৰাক্তন বুলি ভাবিব কিন্তু এইটো প্ৰদেন। অসমৰ দ্বিতীয় প্ৰধান নদী কোনখন? দ্বিতীয় প্ৰধান নদী ব্ৰহ্মপুত্ৰ নহয়, এইটো হ'ল বৰাক। তলৰ কোনটো সন্ধি শব্দ অশুদ্ধ কোনটো বুলি সুধিছে? চ' অপশ্যন নম্বৰ এ। তলৰ কোনটো শব্দ শুদ্ধ নহয়? মই অলপ আগতে ক'লোঁ যে শব্দ শুদ্ধ অশুদ্ধ কোনটো, এইটো দুটামান কুৱেশ্যন আহিবই। এতিয়া ভুস্মিতা এইটো অশুদ্ধকৈ নাই মানে। ধৰ্মবৰ্ণটো উল্লেখ কৰা কোনটো বৰ্ণৰ অন্তৰ্গত? এইটো মূৰ্ধন্য বৰ্ণ, মূৰ্ধন্য। 80 নম্বৰ কুৱেশ্যন তলৰ কোনটো শব্দ শুদ্ধ? প্ৰসাদ, বিষাদ, নিষাদ আৰু নিষেধ কোনটো শুদ্ধ বুলি কৈছে? কুৱেশ্যন নম্বৰ 118। চ' ইয়াত বিষাদ আৰু নিষাদ দুয়োখন শুদ্ধ, আইদাৰ বি অৰ চি। যি বৰ্ণ কাৰণৰ সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব পাৰি তাক আমি জানো যে কি বোলে? স্বৰবৰ্ণ, যাক ইংৰাজীত আমি ভাৱেল বুলি ক'ব পাৰোঁ। হাত দীঘল খণ্ডবাক্যৰ অৰ্থ কি? চ' হাত দীঘল খণ্ডবাক্যৰ অৰ্থ হ'ল সমতা সম্পন্ন। যে আমি কওঁ যে এই মানুহজনৰ হাত দীঘল মানে তাৰ মানে বহুত ডাঙৰ মানুহৰ সৈতে লিংক আছে বা বহুত তাৰ মানে চিনাকি আছে। চ' আপোনালোকে দেখিব পাৰিছে অসমীয়া ছেকশ্যনৰ যোনটো গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট এক্সাম হ'ব অহা 16 ফেব্ৰুৱাৰী তাৰিখে। চ' আমি অনুমান কৰিব পাৰোঁ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব এইখন কুৱেশ্যন পেপাৰৰ পৰা, যদিও কুৱেশ্যনৰ লেভেলটো ইয়াতকৈ অকণমান ওপৰত হ'ব। জুডিচিয়েল এছিষ্টেণ্টৰ এক্সামৰ যোনটো এছামিছ ছেকশ্যনেই হওক বা আদাৰ ছেকশ্যনেই হওক এই কুৱেশ্যনতকৈ ইয়াৰ কুৱেশ্যন লেভেলটো অকণমান মডাৰেট হ'ব, কিন্তু লেভেলটো অকণমান ওপৰত হ'ব। কিন্তু আমি এটা অনুমান কৰিব পাৰোঁ যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। চ' ইমান মানে ভয় খাবলগীয়া একো নাই। চ' ব্যাকৰণ ছেকশ্যনৰ পৰা আহিব, কিন্তু মানে আমি সাধাৰণ জ্ঞানৰ মানে জিকে ছেকশ্যনৰ কুৱেশ্যনো থাকিব। চ' এয়ে নেক্সট ভিডিঅ'ত মই ট্ৰাই কৰিম গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট এক্সাম ৰিলেটেড আৰু কিবা এটা বিশেষ ভিডিঅ' আনিবলৈ। আপোনালোকে মোৰ ইউটিউব চেনেলখন ছাবস্ক্ৰাইব কৰি দিব যাতে মই উৎসাহেৰে আৰু নতুন ভিডিঅ' বনাব পাৰোঁ। থেংক ইউ।